তো আজি ফার্স্ট টাইম মোৰ এনেকুৱা লাগিছে যে মই মানে ইমান কেইদিনৰ ভিতৰত যিমান সিনেমা চালো মুভি চালো আজিলৈকে এই গোটেই কেইদিনৰ ভিতৰতে ফার্স্ট টাইম মই আইম্যাক্স মিস কৰিছো আমাৰ গুৱাহাটীত বিশেষকে আৰু এনেকুৱা লাগিছে যে এইখন মুভি মই হলত চাব কিয় নগলো কাৰণ এতিয়া অলৰেডি সবে পায়ে গল সবৰে তাতে এভেইলেবল ডাউনলোড সবে হলত লাগি আছে মুভি কিন্তু এতিয়া হলত লাগি আছে হলেও কিন্তু মই অলৰেডি যেটো চাইয়ে দিলো সেইকাৰণে মই ৰিগ্ৰেট ফিল কৰিছো আজি আমি কথা পাতো F1 ৰ বিষয়ে F1 দা মুভি মাইন্ড ব্লোইং মানে ব্ৰেড পিট কিলিং ইট কি কম আৰু ব্ৰেড পিটৰ এক্টিং তো F1 মুভিখনৰ মই অলপ এক্সপ্লেইন কৰি দিও প্ৰথমতে তো F1 মুভিখন বেসিক্যালি প্যাৰা যি আমাৰ ফৰ্মুলা 1 ৰেচিং আছে ফৰ্মুলা 1 ৰেচিংৰ ওপৰত আৰু ফৰ্মুলা 1 ৰেচিং জুনে ফেমিলিয়াৰ নহয় মই অলপ এক্সপ্লেইন কৰি দিও এটো এটা ৰেচিং চ্যাম্পিয়নশিপ হয় যেনেকৈ তোৰ গোটেই বছৰটোৰ এটা সিজন বুলি কয় আৰু তোৰ 24 টা মান তোৰ ৰেচ থাকে ৰেচ মানে ওয়াৰ্ল্ডৰ বেলেগ বেলেগ জাগাত হ'ব মেক্সিকোত স্পেইন এনেকৈ আবু ধাবিত আৰু এটা ৰেচত তোৰ 50-60 টা ল্যাপ থাকে ল্যাপ মানে এটা ৰাউন্ড সাপোজ আমাৰ বৈশিষ্ট্যৰ পৰা জালুকবাৰীলৈ যাব লাগিব ঘূৰি আহিব এটো এটা ৰাউন্ড এটা ল্যাপত সেইখিনি কভাৰ হয় তো এইখিনিয়ে মেইন আৰু তাৰ ওপৰতো বহুত বস্তু আছে পিট ষ্টপ কিবা কিবি টেকনিক্যাল বস্তু আছে মুভিখনত বহুত দেখাই বহুত ডিটেইলত দেখাই বিহাইন্ড দা সিন এটা টিমৰ কেনেকে মানে এটা টিমে কাম কৰে অকল ড্ৰাইভাৰজনে F1 যোনটো ৰেচিংত মানুহে ভাবে অকল ড্ৰাইভাৰজনে মানে স্পিডত গলে ফাৰ্স্ট পজিশন গলে শেষ কিন্তু হেতু নহয় বিহাইন্ড দা সিন বহুত মানে মানুহ লাগে তাত এটা টিম ওয়ার্ক তো কাম কৰি থাকে তো যদি মুভিখনৰ এটা মই ষ্টৰীৰ কথা কওঁ অলপ তো তাৰ মানে কি এই আমাৰ ব্ৰেড পিট সনি হেজ বুলি সনি হেজ এজন ড্ৰাইভাৰ যোনে মানে ড্ৰাইভিং এৰা মানে 1990s বছৰ হৈ গৈছে তো মানে আগতে ফৰ্মুলা 1 ৰেচিং কৰিছিল কিন্তু কিবা এটা ইনসিডেন্টৰ কাৰণে তো বাদ দিলে মই নকওঁ ইমান স্পইলাৰ তাৰ পিছত এতিয়া 30 বছৰ পিছত মানে সৰু হুৰা তেওঁ ৰেচেস কৰে জাগা জাগা যায় কিন্তু এদিন কি হল তেওঁৰ বেংক্ৰাপ্ট বন্ধুজন আহিল আহি কিনে তেওঁ অফাৰ দিলে যে তেওঁলোকৰ কোম্পানীৰ হৈ খেলিব লাগে আৰু অলৰেডি 9টা ৰেচ গুছি গৈছিল সেইখিনি টাইমত আৰু এই বেংক্ৰাপ্ট হোৱা কোম্পানীটোৰ বন্ধুজনে কলে যে তই আমাৰ টিমত শামিল হ আৰু অলৰেডি যোনবিলাক ডাঙৰ ডাঙৰ টিম যেনেকৈ মেকলেৰেন ফেৰাৰি তোৰ মাৰ্সিডিজ এবিলাকত টপত আছে তাৰ পিছত জয়েন কৰে আমাৰ সনি হেজে জয়েন কৰে ব্ৰেড পিট আৰু তাৰ লগত তেওঁলোকৰে টিমৰ আৰু এজন লৰা থাকে জেপি বুলি নামটো হল আমাৰ জশুয়া পিয়াৰ্স ক্যাৰেক্টাৰ নামটো হল জশুয়া পিয়াৰ্স ফাৰ্স্ট ড্ৰাইভাৰ থাকে আৰু ফৰ্মুলা 1 কোম্পানী এপেক্স জিপি বুলি টিমটোৰ নাম এপেক্স জিপি আৰু এই লৰাজন নিউবি লৰা হয় বহুত ৰকি প্লেয়াৰ আৰু এক্সপেৰিয়েন্স আমাৰ হেই কানে এক বয়সিয়া বুলি বা বুঢ়া বুলি বহুতে ইনসাল্ট কৰে এতিয়া আৰু 30 বছৰ পিছত কি ৰেচিং খেলিব আইছো জেপি এজন ৰকি ড্ৰাইভাৰ থাকে আৰু আমাৰ সনি হেজে সেই টিমটো জয়েন কৰে তাৰছত সেই 9 নম্বৰ ৰেচৰ পৰা কেনেকৈ লাষ্ট চ্যাম্পিয়নশিপ লৈ যায় কেনেকৈ ফিনিশ কৰে তো সেইখিনি মই স্পইল নকৰো আৰু মানে মই কও ইয়াত আমাৰ লুইস হেমিল্টনৰ দৰে বা মেডমেক্স বুলি কয় মেক্স ভাৰ্ষ্টেপেন আজি কেইবাটাও বছৰ জিকি আহিছে তো একদম মানে ৰিয়েল প্লেয়াৰ্স আছে আৰু বহুত প্লেয়াৰ্স আছে গ্ৰ্যান্ড প্ৰিক্স জিকিছে গ্ৰ্যান্ড প্ৰি বহুত জিকিছে এইটুক মানে এই ৰেস কেটা এইটুক গ্ৰ্যান্ড প্ৰি আৰু যোনটো লাষ্ট ৰেস হয় লুইস হেমিল্টনৰ লগত ও মাই গড I already declared this film should be মানে best film of the year. No Superman, no Fantastic Four, no Jurassic World can beat this film. This film Hans Zimmer বিষয়ে কি কবি Hans Zimmer, oh my god, what a music man. মানে এই সিনেমাখনে আমাক গোটেইখিনি বস্তু দেখায় এজন মানুহৰ ইগো তাৰ পিছত এজন মানুহ যে এটা আৰু এক্সিডেন্টৰ এটা গানো আছে ড্ৰাইভ বুলি কিছুমান মানে স্পৰ্টস এনেকুৱা আছে যত আমি টিম নোহাকে আমি জিকিব নোৱাৰো একজন মানুহ অকলে কেতিয়াও খেলখন শেষ কৰিব নোৱাৰে তো এই বস্তুবিলাক ইগোইষ্টিক পাৰ্সোনালিটি এটাৰ বিষয়ে আৰু বাকি কেনেদৰে এটা টিমক আগুৱাই লৈ যাব পাৰি প্লাস ফৰ্মুলা 1 ৰ ব্যাকগ্ৰাউণ্ডত কি চলি থাকে এই গোটেইবোৰ আৰু আপুনি যদি ফৰ্মুলা 1 ফলো নকৰেও মানে আমিও বেছিভাগ ফৰ্মুলা 1 ফলো নকৰো টু বি ভেৰি অনেষ্ট মই কিন্তু ফৰ্মুলা 1 ফলো কৰিছিলো আগতে বৰ্তমান মই হিমান এটা কৰা নাই 1-2 বছৰ বেছি নকৰো তো বেসিক্যালি যদি কোনে নকৰেও কিও খুব ভালদৰে মুভিখন চালে বুজি পাই যাব মানে খুব ধুনিয়াকে বস্তুখিনি দেখাই দিয়া হৈছে যে কেনেকে কৰ পৰা কি হৈ থাকে
কিমানখিনি কষ্ট থাকে সেই আৰু মাই গড এই ফৰ্মুলা 1 ৰ যি গাড়ী লৈছে এখন গাড়ীত 40-50 কোটি টকা আৰু সেই ৰিয়েল কাৰ্স ইউজ হৈছে সিনেমাখনত আৰু কৈছো নহয় ইন ডেপথ আপোনালোকে গম পাব বিহাইন্ড দা সিন এটা টিম পুৰা 100 মান মেম্বাৰছৰ এটা টিম টেকনিক্যাল পুৰা লাগি থাকে আৰু ড্ৰাইভাৰজনক মানে কমিউনিকেট কৰি থাকে থ্ৰু আউট দা ৰেচ তেতিয়া হে ড্ৰাইভাৰজনে যাই কিনে সেই ৰেচটো জিকিব পাৰে এনেকুৱা সম্ভাৱনা আছে আৰু তাতো মানে কি মানুহে কয় ফুটবল বা ক্ৰিকেটৰ কথা বেছিকে আলোচনা হয় কিন্তু মই যে F1 ৰেচিং ইজ নট এ জোক মানে মানুহ এটা মানে ৰেচত লাইফৰ ৰিস্ক আছে কিমান প্লাস এই ড্ৰাইভাৰজনৰ লাইফৰ ৰিস্কটো বেলেগ কথা আৰু কিমানখিনি ফিজিক্যাল এক্টিভিটি কৰিব লগা হয় জি ফোৰ্স লাগে কিমান ওপৰলৈকে জি ফোৰ্স মানে লাগি যায় গ্ৰেভিটেশনাল ফোৰ্স বুলি যোনটো কয় সো এইবিলাক বস্তু মানে খুব ভালদৰে দেখুৱাইছে সিনেমাখনত আৰু গাড়ীৰ মই কৈছো উইংছ এৰোডাইনামিক্স এইবিলাকৰ ওপৰতো কথা পাতে আৰু যোনটো তাৰ মানে মই যদি কওঁ এই যে লুইস হ্যামিল্টনৰ দৰে প্লেয়াৰৰ যোনটো পিট ষ্টপ চাৰিটা টায়াৰ চেঞ্জ কৰে মাত্ৰ 2 সেকেন্ড লাগে ভাবি চাওক চাৰিটা টায়াৰ চেঞ্জ আৰু এই মুভিখন চাই এনেকুৱা এড্ৰেনালিন ৰাছ আহিব এই মুভিখন চাই কোনেও যাতে ড্ৰাইভ নকৰে মই ৰেকমেন্ড নকৰো কাৰণ চিনেমাটোগ্ৰাফিটো এনেকুৱাকে দেখুৱা হৈছে আপোনাৰ এনেকুৱা লাগিব যে আপুনি গাড়ীখনত বহি আছে একদম মই যেতিয়া চাই আছিলো মুভিখন এনেকুৱা লাগে যে মই চলাই আছো একদম মানে সো আপোনালোকে আমাৰ মুখতে হাঁহিটো এই হাঁহিটো দেখি নিশ্চয় গম পাইছে যে কেনেকুৱা এখন মুভি আজি আমি চাইছো আৰু আমি ইনসিস্ট কৰো আপোনালোকে চাওক এখন বহুত ভাল মুভিৰ পৰা আপোনালোকে যদি নাচাই বঞ্চিত হ'ব মানে লাইক যেনেকৈ আমাৰ ফোর্ড ভাৰ্সেস ফাৰাৰী আহিছিল এটা টাইমত একদম হেনুকা লেভেলৰ ৰেচিং লেভেলৰ এখন মানে ফোর্ড ভাৰ্সেস ফেৰাৰী আৰু এখনকে ধৰিব পাৰি বেস্ট এখন সময় তাতকৈ ওপৰত ৰাখিম আৰু ফোর্ড ভাৰ্সেস ফেৰাৰীটো অৱশ্যে টু ইভেন্টছৰ পৰা কিন্তু এখন কমপ্লিটলি ফিকশনাল মুভি হয় কিন্তু যেটো বনাইছে যেটো লেভেলত যেনেকৈ যেন টু ইভেন্টছ টাইপ লাগিছে মোক একদম আৰু মানে নেক্সট লেভেল তোৰ মানে সিনেমাটোগ্ৰাফি আৰু যি আপুনি মুভিখন চোৱাৰ পিছত মানে একবাৰ আপুনি গুগলত সার্চ কৰিব এনেকে যে এখন মুভি ফিকশনালে হয়নে হসা হসি এনেকুৱা টাইপ মানে তাকি লাগি যায় আৰু যোনবিলাক লোকেশন লৈছে আৰু লাষ্ট টেষ্টটো হয় আবু ধাবি গ্ৰান্ড প্ৰি তো মানে অসম মইতো অলৰেডি কৈছো যে দিস মুভি শুড বি দা ক্লিয়াৰ উইনাৰ অফ দিস ইয়াৰ অস্কাৰো পাব লাগে অস্কাৰ ইয়েস তো একদম মানে জছিলা মুভি সকলোৱে চাওক এতিয়াও টাইম আছে আৰু কি কবি এইখন মুভিৰ কথা বেছি মানে এইখিনিয়ে ক'ব লাগা আৰু আপোনালোকে সবে চাওক আৰু মানে চাই কিনে আমাৰ কমেন্টছত ফিডব্যাকটো দৰকাৰ জনে F1 ৰেচিংৰ ওপৰত ফেমিলিয়াৰ নহয় এইখন মুভি চাই F1 ৰ প্ৰতি ফিল আহি যাব মানে সেই ফ্যান হৈ যাব মানুহ একদম ফ্যান এনেকুৱা এটা মানে ব্ৰেড পিটে মানে এই বয়সটো এটো এজটো মানে দিছে পাৰফৰম্যান্স উফ মানে মাই গড কিলিং ইট ম্যান গড বুলি গল ব্ৰেড পিট একদম হেডস অফ এটা মানে এক্সপেৰিয়েন্স মানে ওল্ড এজ বান্দা উইথ মানে নিউবি আৰু মই এটা কথা কওঁ এই মুভিখনত তাৰমানে এটা নিয়ম আছে F1 হা তোৰ মানে কি ড্ৰাইভাৰ চেম্পিয়নশিপ বুলি ড্ৰাইভাৰ চেম্পিয়নশিপ মানে ইচ এন্ড এভৰি ৰেচত মানে ড্ৰাইভাৰজনে কি পজিশনত থাকে তাৰ ওপৰত বেছ কৰি এটা পইণ্টছ দিয়া যায় আৰু সিজনৰ লাষ্টত মই যে ক'লো এটা সিজনৰ লাষ্টত হাইয়েস্ট পইণ্ট থাকাটো মানে সেই জিকে আৰু কিন্তু তেনেকে এটা টিমত মানে দুটা প্লেয়াৰ খেলে এটা টিমত দুটা প্লেয়াৰ খেলিব পাৰে হেতুক কনস্ট্ৰাকচন চেম্পিয়নশিপ হেতু তাৰমানে কি যদি সেই টিমটো দুজন প্লেয়াৰৰ গোটেইকেইটা ৰেচ চাই চাৰিটা মানে তোৰ এটা টিমে চাৰিটা হে ৰাখিব পাৰে প্লেয়াৰ ৰাখিব পাৰে গোটেই সিজনটোত চাব ওভাৰঅল আৰু সেই পইণ্ট কেইটা কালেক্ট কৰি কিনে চেম্পিয়নশিপ মানে টিমক চেম্পিয়নশিপৰ এটা এৱাৰ্ড দিয়া যায় আৰু যোনটো আমি পডিয়াম ফিনিশ কৰা দেখো সেই সিনটো কেনেকুৱা লাগে তোৰ আল্টিমেট এতিয়া মানে জিকে আল্টিমেট আৰু যোনটো ফায়াৰ ওয়াৰ্কছ যোনটো টাইমত মানে এটা ট্যাগলাইন এটা আহে লাষ্টত মানে একচুয়ালি হেতু প্ৰথমৰ পৰাই ফলো আপ কৰি থাকে এই ট্যাগলাইনটো তাৰ মানে ব্ৰেড পিট ড্ৰাইভ ফাষ্ট নহয় ব্ৰেড পিটৰ ফ্ৰেণ্ডটো আৰু এই যোনটো ব্ৰেড পিট ৰুবেন বুলি ৰুবেন আৰু যোন সানি হেয়াৰ সনি হাইছৰ যোনটো মানে সেই ইহঁত দুটাৰ যোনটো ট্যাগলাইন ইহঁতে মানে যেহেতু নিজৰ টাইমত সেই কামটো কৰিব নোৱাৰিলে সেইটো ইহঁতে এতিয়া কৰিব বিচাৰে যে আমি বেস্ট ইন দা ওয়ার্ল্ড হৈ দেখাম তো মাজতে এনেকুৱা হয় যে আমি বেস্ট লুজার্স ইন দা ওয়ার্ল্ড আৰু সনি হাইছ ক্যাৰেক্টাৰটো মই গাও কেনেকুৱা কি মানে বেছি ৰুলস বাই দা বুকস মানে ৰুলস মানে ফলো নকৰে কি মানে ড্ৰাইভ ফাষ্ট এটাই মটো আৰু বহুত বেছি মানে ৰিস্ক লয় এই ৰিস্কৰ কাৰণে মানে কন্ট্ৰভাৰ্সিও হয় আৰু মই ইয়াত বহুত পিআৰ গেমও আছে পিআৰ বিহাইন্ড দা সিন বা R&D ডিপাৰ্টমেন্টৰ কি ৰোল হেতু মেটাৰ কৰে মানে উইনিং মেটাৰ্স কৰে আৰু সনি হেইষ্টৰ কাৰণে এট লাষ্ট আৰু ইফালে যোনটো মানে আমাৰ ব্ৰেড পিট আৰু সেই
কি নাম আছিল ইয়াৰ ল'ৰাটো জশুৱা মেইৰ্ছৰ যোনটো জশুৱা পিয়াৰ্ছৰ যোনটো কেমিষ্ট্ৰি দেখাইছে সেইটো বিৰাট মানে চাব লগা আৰু মুভিখন চাই এক ছেকেণ্ডো মোৰ বৰ লগা নাই আৰু এই মুভিখনে এটা কথাই শিকায় যে F1 ৰেচিঙত মানে এক মিলি ছেকেণ্ডৰ কিমান ভ্যালু তো এইখিনি আছিল এই ভিডিঅ' আপোনালোকে চাওক একদম স্পাইন চিলিং মুভি একদম গুজবাম বাঢ়ি যাব আপোনালোকৰ আৰু ডাঙৰ যিমান পাৰে ডাঙৰ স্ক্ৰীনত চাওক একদম তো দ্যাটস ইট at last welcome back to our YouTube channel yes chai with cinema আমাৰ ভিডিঅ' বিলাক আপোনালোকে চাওক আমি আৰু এৰ ভিডিঅ' বনাইছো অসমীয়া বহুত হোমৱৰ্কৰ ওপৰত যোদ্ধাৰ ওপৰত যৌবনে আমনি কৰে তোৰ ওপৰত চাওক আপোনালোকে চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব থ্যাংক ইউ Audio Jungle.